Hello everyone, এটা important video লৈ আহিছো বিজ্ঞান শাখা অথবা সায়েন্স স্ট্ৰীম টু চুজ কৰাৰ ক্ষেত্ৰত কোন চাৰিটা কোৱালিটিৰ কথা আমি গুৰুত্ব দিব লাগিব এজন ষ্টুডেন্ট হিচাপে সায়েন্স বিষয়টো চুজ কৰাৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীবিলাক বহুত কেয়াৰফুল হ'বলগীয়া হয় বহুত ক্ষেত্ৰত ল'ৰা-ছোৱালীবিলাকে শাখা চিনাক্তকৰণৰ ক্ষেত্ৰত সায়েন্স কমাৰ্চ আৰ্টস এই তিনটাৰ ভিতৰত ল'ৰা-ছোৱালীবিলাকে কিছুমান ভুল সিদ্ধান্ত লোৱাৰ কাৰণে ল'ৰা-ছোৱালীবিলাকে পিছত গৈ বিপদত পৰে সেই কাৰণে বিশেষকৈ মই আজি সায়েন্স স্ট্ৰীমটো চুজ কৰোঁতে কি কথা সাৱধানতা ল'বলগীয়া হয় সেই বিষয়ে আজি কম চাৰিটা ইম্পৰ্টেন্ট স্কিল বা কোৱালিটি যিকিটা ল'ৰা-ছোৱালীয়ে নিজৰ ক্ষেত্ৰত এনালাইসিস কৰিব লাগে সেইকিটা কোৱালিটি থাকিলেহে ল'ৰা-ছোৱালীবিলাকে এপ্ৰোচ কৰিলে ভাল হেতু শাখা সিলেক্ট কৰোঁতে এতিয়া অলৰেডি মেট্ৰিকৰ পৰীক্ষা শেষ হৈছে গতিকে মেট্ৰিকৰ পিছত এতিয়া হাই সেকেন্ডাৰীৰ কাৰণে শাখা চিনাক্তকৰণৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীবিলাক খুব কনফিউজনত ভুগিছে বহুত ক্ষেত্ৰত কিছুমান ষ্টুডেন্টে হয়তো সায়েন্স স্ট্ৰীমটো চুজ কৰিম বুলি ভাবিছে কিন্তু ধৰিব পৰা নাই যে মই কি কৰিম মই পাৰিম না নোৱাৰিম সেই ক্ষেত্ৰত চাৰিটা কোৱালিটিৰ কথা আনিছো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ গতিকে প্ৰথমে এটা কথা মন দিব বিজ্ঞান যেটো বিষয় সেই বিষয়টো সহজ বিষয় নহয় যে আৰামত মই হাজি লিখি দিম কিবা কিবি লিখিম পৰীক্ষাত আমি ধুনীয়াকৈ নম্বৰ পাই আহিম বিজ্ঞানটো তেনেকুৱা এটা বিষয় নহয় কিছুমান কোৱালিটি ইম্পৰ্টেন্ট বিজ্ঞান বিষয়টো চুজ কৰাৰ ক্ষেত্ৰত কাৰণ বিজ্ঞান বিষয়টো ভালদৰে যদি বুজি নাপায় মেনেজ কৰিব নোৱাৰে হাজি আহিব নোৱাৰে হাজি লিখি আহিব নোৱাৰে গতিকে প্ৰত্যেকটো কথা যদি বুজি নাপায় আন্ডাৰষ্টেণ্ড নহয় কনসেপ্টটো পিছত বিপদত পৰিব ল'ৰা-ছোৱালীবিলাক একাডেমিক্যালি সেই কাৰণে চাৰিটা ইম্পৰ্টেন্ট কোৱালিটিৰ কথা ক'ব আহিছো যি চাৰিটা কোৱালিটি ল'ৰা-ছোৱালীবিলাকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰথম যেটো কোৱালিটি লাগিব সেই কোৱালিটিটো হৈছে ল'ৰা-ছোৱালীবিলাকৰ কাৰণে সায়েন্স স্ট্ৰীমটো স্পেসিফিক্যালি আজি কৈছো হেতু হৈছে যে ইন্টাৰেষ্ট পঢ়িবলৈ আগবাঢ়ি গৈছো মন বহা নাই মন নবহিলে নহব ইন্টাৰেষ্ট লাগিব ইন্টাৰেষ্ট নাথাকিলে বিজ্ঞানৰ নিচিনা বিষয় এটা পঢ়ি ভাল পাৰফৰম্যান্স দিয়াটো ইমান সহজ কথা নহয় গতিকে বিজ্ঞান সাবজেক্টটো চুজ কৰোঁতে অকমান কেয়াৰফুল হ'ব লাগিব যে মোৰ সাবজেক্টটোৰ ওপৰত ইন্টাৰেষ্ট আছে না নাই বা মোৰ নেটত যদি বিজ্ঞানৰ যিকোনো টপিক মাৰি চাওঁ বা ভিডিঅ'কে চাওঁ কিবা এনিমেটেড ভিডিঅ' চাওঁ মোৰ কিবা ভাল লাগে নাই সায়েন্স স্ট্ৰীমটো পঢ়ি মোৰ অলপ এক্সাইটিং ফিল হয় না নহয় সেই বস্তুবিলাক অলপ গুৰুত্ব দিব লাগিব ইন্টাৰেষ্ট থাকিলেহে আগবাঢ়ি যাব যদি মনেই নাযায় পঢ়িবলৈ তেন্তে পিছত গৈ পেলাই লোকৰ কথা শুনি প্ৰেছাৰত যদি সেই স্ট্ৰীমটো চুজ কৰে পিছত গৈ পেলাই ল'ৰা-ছোৱালীবিলাকৰ ফ্ৰাষ্ট্ৰেশ্যন হয় গতিকে ইন্টাৰেষ্টটো প্ৰথম প্ৰায়োৰিটি দিয়ক যে মোৰ মনেৰে ভাল লাগে না নাই তাৰ পিছত বাকিখিনি কোৱালিটিৰ কথা চাব ঠিক আছে গতিকে ইন্টাৰেষ্টটো ফাৰ্ষ্ট আহিলে নেক্সট যেটো ইম্পৰ্টেন্ট কোৱালিটি হেতু হৈছে স্কিল অফ মেথমেটিক্স বিজ্ঞান পঢ়িবলৈ গৈ আহিছো গতিকে বিজ্ঞান বিষয়টো থিওৰিৰ লগত অংক কৰিব লাগিব তাৰ লগত জড়িত কিছুমান প্ৰবলেম মেথমেটিক্যালি কৰিব পাৰিব লাগিব ম্যাথ সাবজেক্টটো চুজ নকৰিলেও ল'ৰা-ছোৱালীবিলাকে বায়োলজি চুজ কৰিলেও অংক কৰিব লাগিব কিয় কাৰণ ফিজিক্স আৰু কেমিষ্ট্ৰিটো পঢ়িবই লাগিব গতিকে ফিজিক্সত বহুত ধৰণৰ প্ৰবলেম আছে মেকানিক্সৰ প্ৰবলেম পাব ইলেক্ট্ৰনিক্সৰ প্ৰবলেম পাব ইলেক্ট্ৰডাইনামিক্স বুলি এটা পাৰ্ট পাব থাৰ্মোডাইনামিক্স পাব লাইটৰ পাব অপটিক্স বুলি কয় যেটো পাৰ্ট সেইখিনিৰ বহুতখিনি অংক আছে ইকুৱেশনছ আছে আমি সলভ কৰিব লাগিব ক্যালকুলাস বুলি এটা টপিক আছে য'ত ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশনৰ নিচিনা কিছুমান বস্তু আমি সলভ কৰিব লাগিব সেইখিনি বস্তু ল'ৰা-ছোৱালীবিলাকে তেতিয়াহে ঘৰত বহি প্ৰেক্টিস কৰিব যেতিয়া ল'ৰা-ছোৱালী অকমান ইন্টাৰেষ্ট থাকিব ম্যাথমেটিক্সৰ ওপৰত অকমান হলো খুব এক্সপাৰ্ট নহলো ইমান কথা নাই লাহে লাহে প্ৰেক্টিস কৰিলে আহি যাব কিন্তু ম্যাথমেটিক্স ডেভেলপ কৰা এটা কোৱালিটি ল'ৰা-ছোৱালীবিলাকৰ আছে না নাই বলে মই অংক কৰি মই সলভ কৰিব পাৰিম না নোৱাৰিম হেতু কনফিডেন্স আছে না নাই অংক ভাল লাগে না নালাগে অকমান ম্যাথছৰ প্ৰতি ধাউতি থাকিলেহে ল'ৰা-ছোৱালীবিলাকে সেই সাবজেক্টবিলাকত এটা ভাল পাৰফৰম্যান্স দিব পাৰিব গতিকে ম্যাথ সাবজেক্টৰ স্কিল সেটটো নিজৰ লগত এনালাইসিস কৰক যে মই ইকুৱেশন এলজেব্ৰিক ইকুৱেশনছ বিলাক এলজেব্ৰিক ক্যালকুলেশনছ বিলাক মই কৰিব পাৰো নে নোৱাৰো সেইখিনি চাই চিটি ল'ৰা-ছোৱালীবিলাকে সেই স্ট্ৰীমটো চুজ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে গতিকে এই দুটা বস্তু বহুত ইম্পৰ্টেন্ট ম্যাথছটো লাগিবই লগত ইন্টাৰেষ্টটো ইম্পৰ্টেন্ট থাৰ্ড যেটো কোৱালিটিৰ কথা মই এতিয়া কম সেই থাৰ্ড নম্বৰ কোৱালিটিটো হৈছে অলৰেডি মই ক'লোৱে হেতু হৈছে প্ৰবলেম সলভিং স্কিল ল'ৰা-ছোৱালীবিলাকৰ মনত প্ৰবলেম সলভিং এটা এটিটিউড লাগিব বিজ্ঞান পঢ়িবলৈ গৈ আছে গতিকে তাৰ লগত জড়িত থিওৰি ৰিলেটেড যিখিনি প্ৰবলেমছ ৰিয়েল লাইফ প্ৰবলেমছ অফ প্ৰেক্টিকেল প্ৰবলেমছ অফ সেইবিলাক প্ৰবলেম সলভিং এটিটিউডটা লাগিব সেইবিলাক প্ৰবলেমনো মই কেনেকৈ সলভ কৰিম তাৰ সলিউশনটো উলিয়াৰ পাথ কোনটো ইকুৱেশন ইউজ কৰিলে মই সেই প্ৰবলেমটো ধুনীয়াকৈ সলভ কৰিব পাৰিম সেইখিনি থিংকিং সেইখিনি ইন্টাৰেষ্ট ল'ৰা-ছোৱালীক লাগিব যে এটা প্ৰবলেম আহিছে মোৰ ওচৰত কেমিষ্ট্ৰি এটা প্ৰবলেম আহিছে ইকুৱেশন ৰিলেটেড কেমিষ্ট্ৰিত বহুত ইকুৱেশন আহে তাক মই কি ধৰণে সলভ কৰিম কোনটো ম্যাথমেটিক্যাল ইকুৱেশন লগাই পেলাই সেই প্ৰবলেমটো মই সলভ কৰিব পাৰিম সেই চিন্তাধাৰাবিলাকত ল'ৰা-ছোৱালীবিলাকে ভাল পাব লাগিব কৰি যে এই অংকটো মই কেনেকৈ উলিয়াম প্ৰবলেম এটাৰ সলিউশন উলিয়াওঁতে বহুত ভাল লাগে গতিকে সেই বস্তুবিলাকত ল'ৰা-ছোৱালীৰ ইন্টাৰেষ্ট আহে নে নাহে সেই প্ৰবলেম সলভিঙৰ এটিটিউডটো ল'ৰা-ছোৱালীবিলাকে অলপ নিজৰ লগত এনালাইসিস কৰক অংক কৰিব লাগিব বহুত প্ৰবলেম সলভ কৰিব লাগিব এবাৰ 2 বছৰৰ সময়খিনিত এই 2 years অফ এইচএছত কি হ'ব ল'ৰা-ছোৱালীবিলাকে ম্যাথমেটিক্সৰ ওপৰত গুৰুত্ব দিব লাগিব
বহুত প্ৰব্লেম সলভ কৰিলেহে পিছত গৈ একাডেমিক্যালি নিজৰ পাৰফৰ্মেন্স ভাল হ'ব গতিকে সেই কাৰণে প্ৰব্লেম সলভিং কোৱালিটিটো অকমান ল'ৰা-ছোৱালীবিলাকে গুৰুত্ব দিয়ক এইটো এটা ইম্পৰ্টেণ্ট কোৱালিটি ফোৰ্থ যেটো ইম্পৰ্টেণ্ট কোৱালিটিৰ কথা মই কম সেইটো আসলে সকলো সাবজেক্টতে ইম্পৰ্টেণ্ট এনেকুৱা নহয় যে অকল সায়েন্সৰ ক্ষেত্ৰত কিন্তু বেছিভাগ ক্ষেত্ৰত সায়েন্সত এটো প্ৰায়োৰিটি নিদিলে নহব সেইটো হৈছে ক্ৰিটিকেল থিংকিংটো সকলো ফিল্ডতে ইম্পৰ্টেণ্ট জীৱনত কিন্তু সায়েন্স বা টেকনলজিৰ নিচিনা ফিল্ডত ক্ৰিটিকেল থিংকিং নাথাকিলে ষ্টুডেণ্টে আগবাঢ়িব নোৱাৰে ক্ৰিটিকেল থিংকিং মানে হৈছে এটা বিষয় যেটো বিষয় আমি ইনডেপথ ষ্টাডি কৰিছো গভীৰভাৱে তাক আমি অধ্যয়ন কৰিছো আৰু তাৰ লগত যিখিনি কথা জড়িত হৈ থাকে সেইবিলাক আমি ক্ৰিটিক্যালি বুজি পাইছো না নাই গভীৰভাৱে তাক অধ্যয়ন কৰি তাৰ বিষয়ে আমি সবিশেষ বস্তুবিলাক বেলেগ ধৰণে চিন্তা কৰি তাৰ সমাধান উলিয়াব পাৰিছো না নাই সেইটো হৈছে ক্ৰিটিকেল থিংকিং কোৱালিটি সেই কোৱালিটিটো আসলে ল'ৰা-ছোৱালীবিলাকে ডেভেলপ কৰিব লাগিব এই ক্ষেত্ৰত ক্ৰিটিকেল থিংকিংটো ল'ৰা-ছোৱালীবিলাকে ডেভেলপ কৰোতে প্ৰেক্টিস লাগিব ডেডিকেশন লাগিব টাইম দিব লাগিব বিষয়টোৰ ওপৰত তেতিয়াহে সেইবিলাক লাহে লাহে ডেভেলপ হ'ব আৰু বিজ্ঞান বিষয়টো পঢ়োতে বহুত কথা চিন্তা কৰিব লাগিব এটা কনসেপ্ট আপুনি ভিতৰলৈ গৈ সোমাই পঢ়িব লাগিব লাগিলে হেতু নিউটনৰ এটা ইকুৱেচনে হওক নিউটনৰ কথা এটা পঢ়োতে নিউটনিয়ান যিখিনি মেকানিক্স আছে সেইখিনি পঢ়োতে আমি ধৰক গ্ৰেভিটেশনাল ফোৰ্সটো পঢ়োতে তাৰ ভিতৰত জড়িত বহুতখিনি কথা আমি চিন্তা কৰিব পাৰিব লাগিব ফোৰ্স কি হয় গ্ৰেভিটেশন কি হয় এক্সেলাৰেশন কি হয় এই টাৰ্মবিলাক ভিতৰভাৱে পঢ়িব পাৰিব লাগিব ইয়াত কোনটো বস্তু জড়িত হৈ আছে তাৰ লগত জড়িত ইকুৱেচন কোনটো কিন্তু ইকুৱেচন কোনটো ক্ষেত্ৰত খাটে সেই বস্তুবিলাক আমি চিন্তা কৰিব লাগিব বেলেগ ধৰণে চিন্তা কৰি চাব লাগিব সো হেতুৱে হৈছে ক্ৰিটিকেল থিংকিং সেই এনালাইসিসটো ল'ৰা-ছোৱালীবিলাকে কৰক এই ক্ৰিটিকেল থিংকিংটো যদি ল'ৰা-ছোৱালীবিলাকৰ আছে সাবজেক্টটো চুজ কৰাৰ ক্ষেত্ৰত পিছত প্ৰবলেম নহয় এই চাৰিটা কোৱালিটি থাকিলে ল'ৰা-ছোৱালীবিলাকে শাখা চিনাক্তকৰণৰ ক্ষেত্ৰত বিশেষকৈ বিজ্ঞান শাখাটো সিলেক্ট কৰোতে এইটা কোৱালিটি যদি থাকে ল'ৰা-ছোৱালীবিলাকে ইমান চিন্তা কৰিব নালাগে হাৰ্ড ওয়াৰ্ক কৰিব লাগিব কষ্ট কৰিব লাগিব নিশ্চয় আপোনালোকে একাডেমিক্যালি আগবাঢ়ি যাব পাৰিব কিন্তু এইটা কোৱালিটি অলপ নিজৰ লগত চাই লওক যদিহে ভাল লাগিছে শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক আৰু নিজৰ বন্ধুবৰ্গকো এই ভিডিওটো দেখাওক থ্যাংক ইউ